ইতিমধ্যে বিপ্লৱী দাস আমাৰ মাজৰ পৰা হেৰাই গ'ল। অকল তিতাবৰবাসীয়ে শোকত মিয়মান হোৱা নাই, অসমবাসী শোকত মিয়মান হৈছে। সকলো স্তৰৰ মানুহে কান্দিবলৈ আৰম্ভ কৰিছে। এগৰাকী সাম্ভাব্যপূৰ্ণ ছাত্ৰী, যিগৰাকী বিজ্ঞান শাখাৰ ছাত্ৰী আছিল, যথেষ্ট মেধাসম্পন্ন এগৰাকী ছাত্ৰী, কিন্তু কাৰোবাৰ কামনাৰ বলি হৈ পিনে আচলতে এনেধৰণে এটা গতিলৈ পৰ্যবেক্ষিত হ'ল। ইতিমধ্যে যিজন মূল অভিযুক্তক আৰক্ষী প্ৰশাসনে গ্ৰেপ্তাৰ কৰিছে, সেই আৰক্ষী প্ৰশাসনক আমি আহ্বান জনাব বিচাৰোঁ পুনৰবাৰ যে সেইজন ব্যক্তিক আচলতে এনেধৰণৰ শাস্তি প্ৰদান কৰিব লাগে, আৰু যাতে অন্য কোনো স্থানত বা কোনো ঠাইত যাতে এনেধৰণে নাৰী নিৰ্যাতনে হওক বা ছাত্ৰী নিৰ্যাতনৰ দৰে ঘটনা কিন্তু সংঘটিত হ'ব নোৱাৰে। কাৰণ যিজন ব্যক্তিয়ে অকল বেজালিৰে তেওঁ অগাধ সম্পত্তি গঢ়ি তুলিছে। ইতিমধ্যে আজি তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু অসমীয়া তিতাবৰ আঞ্চলিক সমিতিয়ে আমি যোৰহাটৰ সন্মানীয় উপায়ুক্ত মহোদয়লৈ আমাৰ সমজিলা আয়ুক্তৰ গৰাকীৰ যোগেদি আমি স্মাৰকপত্ৰ যোগে আমি সম্পূৰ্ণ বিষয় কিছুমান আমি তেখেতসকললৈ প্ৰেৰণ কৰিছোঁ। আমাৰ সেই দাবীসমূহৰ ভিতৰত আছে যে তেখেতৰ যিসমূহ পাহাৰসমূহ অবৈধ তেওঁৰ সম্পত্তি আছে, সেই সম্পত্তিসমূহৰ ওপৰত তদন্ত কৰিব লাগে, আৰু তদন্ত কৰি যদি সেইবোৰ অবৈধ হিচাপে প্ৰমাণিত হয় তেন্তে সেই সম্পত্তিসমূহ কিন্তু বাজেয়াপ্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যিজন মূল অভিযুক্ত আৰু তেওঁৰ লগত আৰু কোন কোন জড়িত হৈ আছে তেখেতসকলক তৎকালীনভাৱে চিনাক্ত কৰি কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিবৰ বাবে আহ্বান জনাইছোঁ। আৰু আপুনি আজি দেখিছে শোকত মিয়মান হৈছে আমাৰ আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু অসমীয়া তিতাবৰ আঞ্চলিক সমিতিয়ে এই ৰূপায়ণ কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেখেতৰ বিপ্লৱী দাসৰ পিতৃ মাতৃ আহিছে। তেখেত দুয়োৰে যিটো অৱস্থা শোকাকুলৰ অৱস্থা সঁচাকৈ দেখা পোৱাৰ লগে লগে এনে অৱস্থা যেনে কন্যা সন্তান জন্ম দিয়াটো সঁচাকৈ পাপ নেকি, তেনেধৰণৰ কিছুমান প্ৰশ্ন কিন্তু এতিয়া মানুহৰ মনলৈ আহিবলৈ আৰম্ভ হৈছে। গতিকে মই ভাবোঁ যে চৰকাৰখনে যেনেধৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়ে কৈ আছে বেটী বচাও বেটী পঢ়াও, আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিযুত মইনা আঁচনিয়ে হওক বা ছাত্ৰীসকলৰ বাবে যিসমূহ তেখেতে ব্যৱস্থা গ্ৰহণ কৰিছে, তেখেতসকলৰ মহিলা সবলীকৰণেই হওক বা ছাত্ৰীসকলক স্কুটি দিয়াক পৰা আদি কৰি মেধাসম্পন্নসকলক তেনেধৰণৰ যিসমূহ অভিলাষী আঁচনি গ্ৰহণ কৰিছে, এই অভিলাষী আঁচনিসমূহ সফল ৰূপায়ণ হ'বৰ কাৰণে কিন্তু এনেধৰণৰ যিবোৰ দুষ্কাৰ্য হৈ আছে, নৰপিশাচৰ দ্বাৰা যিবোৰ কামনাৰ বলি হৈ আছে, তেনেধৰণৰ কিন্তু ঘটনাসমূহ নিষেধ কৰিব লাগিব। গতিকে আমি পুনৰবাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি আহ্বান জনাব বিচাৰোঁ যে এই ক্ষেত্ৰত জড়িত থকা প্ৰতিগৰাকী ব্যক্তিক ফাষ্ট ট্ৰেক আদালতৰ যোগেদি তেখেতক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰি তিতাবৰবাসীকে নহয় সমগ্ৰ অসমবাসীকে ন্যায় প্ৰদান কৰিব বুলি আমি আহ্বান জনালোঁ। আৰু লগতে যিজন অভিযুক্ত যিজনে হয়, ইতিমধ্যে আমি বহুতৰ মুখত গম পাইছোঁ যে তেখেতে বহু সময়ত বহুকেইটা অপৰাধমূলক কাৰ্যসূচী তেখেতে কৰি আহিছে বুলি গম পোৱা গৈছে, কিন্তু নিশ্চয় ক'ৰবাত কিবা কিবি তেখেতক সুৰুঙাই পাৰ হৈ গৈছে নেকি বা পোহৰলৈ অহা নাছিল, কিন্তু বৰ্তমান সময়ত বহুকেইটা ঘটনা পোহৰলৈ আহিছে বা মানুহে মুখে মুখে ক'বলৈ আৰম্ভ কৰিছে। গতিকে এক তদন্ত হওক, ক্ষীপ্ৰ তদন্ত হওক, পানী নসৰকা এক তদন্ত হওক, যাৰ তদন্তৰ যোগেদি কিন্তু তেওঁৰ প্ৰতিটো কুকাণ্ডৰ দস্তাবেজ মুকলি কৰক, আৰু প্ৰতিটো কুকাণ্ডৰ দস্তাবেজ যোৰহাটৰ আৰক্ষী অধীক্ষক তিতাবৰ ভাৰপ্ৰাপ্ত আৰক্ষী মহোদয়ে তিতাবৰবাসী ৰাইজৰ লগত সন্মুখাগতে নহয় অসমবাসীৰ সন্মুখাগত তেখেতৰ কুকীৰ্তি কিন্তু সম্পূৰ্ণ বিস্তৃতভাৱে প্ৰচাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক।